মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নিশ্চয় ভালে। মই ইয়াৰ আগতে তোমালোকৰ ছৈয়দ আব্দুল মালিকদেৱৰ মই অসমীয়া কবিতাটোৰ প্ৰথম অংশ আলোচনা কৰিছিলোঁ আৰু আজি মই পৰৱৰ্তী অংশ আলোচনা কৰিম আৰু তোমালোকে সকলোৱে মনোযোগ দি পাঠটো চাই যাবা। আমি আগৰ অংশতে আলোচনা কৰিছিলোঁ যে সুদূৰ পশ্চিমৰ পৰা অহা মধ্য এছিয়াৰ যি ফাৰগান প্ৰদেশৰ পৰা মোগলসকলে আহি ভাৰতবৰ্ষত সাম্ৰাজ্যৰ পাতনি মেলিছিল আৰু ভাৰতবৰ্ষৰ পূব প্ৰান্তত অসম জয়ৰ অভিযানেৰে মোগলসকলে আহি অসমৰ বুকুত ভৰি দিছিল আৰু সেই সময়তে অসমত ৰাজত্ব কৰিছিল আহোমসকলে। সেই প্ৰবল পৰাক্ৰমী আহোমসকলৰ যি ঐতিহ্য মোগলসকলৰ দৃষ্টিৰে কবিয়ে এই কবিতাটোত উল্লেখ কৰিছে আৰু সেয়া আমি আলোচনা কৰিম আৰু সেই মোগল আৰু আহোমসকলৰ সেই যুদ্ধখনৰ আমি কেনেধৰণে বৰ্ণনা এই কবিতাটোৰ মাজত আছে সেয়া কবিয়ে সুন্দৰভাৱে ইয়াত বৰ্ণনা কৰিছে। এতিয়া আমি সেই পাঠৰ মাজলৈ আহোঁ আৰু তোমালোকে শুনি যাবা। মোগলে উভতি চালে এই অসম, চৌদিশে ধূসৰ পাহাৰ, প্ৰতিটো বনৰ পাত জাং ফাই মিনা কৰা ৰূপ জাতিষ্কাৰ, দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। মোগলসকলে যিহেতু অসম জয়ৰ যি সপোন লৈ আহিছিল সেই সপোন তেওঁলোকৰ বিফল হৈছিল। আহোমৰ লগত যুদ্ধত তেওঁলোকে পৰাজিত হৈছিল আৰু পৰাজিত হৈ কিছুমান যুদ্ধবন্দী হৈ সৈন্যই অসমৰ মুহত চিৰদিনৰ কাৰণে অসমতেই থাকি গৈছিল আৰু তেওঁলোকে সেই সময়ত অসমৰ প্ৰাকৃতিক ৰূপ কেনেকৈ মনোমোহা আছিল সেই বিষয়ে তেওঁলোকে মোগলৰ দৃষ্টিৰে অসমখন কেনেকুৱা আছিল কবিয়ে ইয়াত বৰ্ণনা কৰিছে যে অসমৰ চৌদিশে ধূসৰ পাহাৰ, ধূসৰ মানে ধোঁৱা বৰণীয়া, ধুঁৱলি কুঁৱলী পাহাৰে অসমখন আবৃত হৈ আছে। যিহেতু পাহাৰখন আমি দূৰৰ পৰা দেখিলে ধুঁৱলি কুঁৱলীৰ নিচিনাই দেখোঁ, ধোঁৱা যেন ওলাই আছে তেনেধৰণে দেখোঁ। এই পাহাৰ চাৰিওফালে অসমৰ মনোমোহা সৌন্দৰ্য প্ৰদান কৰিছে আৰু প্ৰতিটো বনৰ পাত জাং ফাই মিনা কৰাৰ আদিৰ দৰে অলংকাৰৰ দৰে অসমীয়াৰ বুকু শুৱাই আছে, সুন্দৰৰূপে জিলিকি আছে। তাৰোপৰি দুবৰিৰ পাতত যেন নিয়ৰৰ টোপাল পৰি মণি মুকুতা সদৃশ হৈ পেলাই জিলিকি আছে আৰু সেইবোৰ যেন সেউজীয়া একোটা বাখৰ স্বৰূপ হৈ অসমীয়াৰ সৌন্দৰ্য প্ৰদান কৰিছে আৰু গছকত যেন সেই বাখৰবোৰ ভাগি পৰে তেনেধৰণে কবিয়ে প্ৰকাশ কৰিছে। হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, হাতীৰ দাঁত অতি মূল্যৱান আৰু সেই মূল্যৱান দাঁতে কি কৰে, দাঁতেৰে যি খৰম, কাঠৰ খৰমৰ মাজৰ যিটো খুঁটিটো সেই খুঁটিটো হাতীৰ দাঁতেৰে বনাই বুলি কৈছে, সেইটোক চোলা বুলি কয়। আৰু ভৰি ধুৱে পোৱালৰ ভৰা দলঙত, পোৱালৰ দৰে এটা মূল্যৱান সামগ্ৰী প্ৰবাল যিটো কয় তাতহে যেন অসমীয়া মানুহে ভৰি ধুৱে। ইয়াৰ পৰা কি বুজাইছে যে অসমখন ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ আছিল আৰু সেই ঐশ্বৰ্যশালী অসমত কেনেধৰণে আছিল, মানুহবিলাকো অতি যুঁজাৰু আৰু পৰাক্ৰমী আছিল আৰু চাৰিওফালে মনোমোহা সৌন্দৰ্যৰে ভৰপূৰ আছিল। বাঘ নখ পিন্ধে খাৰো ভৰিৰ আঙঠি, মৌ শিং পেঁপাতি বজাই, আৰু বাঘৰ দৰে পৰাক্ৰমী জন্তুৰ নখেৰে অসমীয়া তিৰোতাই খাৰু আৰু আঙুঠি বনাই পিন্ধিছিল আৰু ম'হৰ দৰে পৰাক্ৰমী জন্তুৰ শিং তাৰ পৰা পেঁপা বজাবলৈ তেওঁলোকে শিং কাটি আনিছিল। গতিকে ইয়াৰ পৰা কি বুজায় যে বাঘৰ দৰে পৰাক্ৰমী জন্তু আৰু ম'হৰ দৰে পৰাক্ৰমী জন্তু যদি নখ আৰু শিং আনিবলগীয়া হয় অসমীয়া জাতি কিমান পৰাক্ৰমী হ'ব লাগিব সেই কবিতাৰ স্তৱকটিয়ে ইয়াকে বুজাইছে। হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়। আগৰ দিনৰ যিহেতু চিমেণ্ট নাছিল বা তেনেকৈ আজিকালিৰ দৰে ঘৰ নিৰ্মাণ কৰা নাছিল, আগৰ কি কৰে হাঁহৰ কণী আৰু বৰা চাউলৰ পিঠাগুড়ি মিহলি কৰি, সেইটো এটা বিৰাট আঠা হয়, সেই আঠাটোৰে আমাৰ স্বৰ্গদেউসকলে যি দেউল নিৰ্মাণ কৰিছিল, জয়দৌল, শিৱদৌল, বিষ্ণুদৌল আদি দেউল নিৰ্মাণ কৰিছিল, সেইখিনি
তেনেকৈ হাঁহ কণী আৰু চাউলৰ পিঠাগুড়িৰে আঠা লগাই কৰিছিল। নদীৰ বালিত ভৰা সোণৰ চেকুৰা গুৰি হৈ গছকত ভাগি, আৰু নদীৰ পানীত যিবিলাক লুইতৰ বালিত বা অন্যান্য সোৱণশিৰি নদীৰ বালিত যেন সোণৰ চেকুৰাহে ভাহি আছে, আৰু এই সোণৰ চেকুৰাবিলাক কি হয় যেন গছকত ভাগি গৈছে। ইয়াতে কবিয়ে ক'ব বিচাৰিছে যে অসমখন যেন সোণৰ অসম, চাৰিওফালে অসমৰ ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ। পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া, ভেকুলীয়ে ফুট লয় সজাই সুৱাগি। পুঠি মাছৰ কাণত যেন সোণৰ থুৰীয়া পিন্ধে। থুৰীয়া যি আমাৰ আইতাসকলে কাণত পিন্ধিছিলে, এটা ডাঙৰ কাণৰ বিন্ধা কৰি পেলাই বাখৰ খটোৱা থাকে, সেই থুৰীয়াবিলাকত তেওঁলোকে থুৰীয়া পিন্ধিছিলে আগৰ দিনৰ আইতাসকলে। আৰু পুঠি মাছৰ যিহেতু মূৰটোৰ ওচৰত ৰঙা নিচিনা এটা চিন আছে, সেইকাৰণে কৈছে যে পুঠি মাছে যেন সোণৰ থুৰীয়া পিন্ধি থাকে, আৰু ভেকুলীয়েও যেন ফুট লৈ পেলাই একেবাৰে সুৱাগী সুন্দৰী হৈ থাকে। মানে ইয়াতে সকলোবিলাক চাৰিওফালে চালে সুন্দৰেই দেখা পোৱা যায়। নিষ্কৰ্মা ধোদৰ দলে বান্ধেৰা জালি, দোল সাজে ঢালি পিঠাগুড়ি। নিষ্কৰ্মা ধোদৰ দলে, আহোম ৰজাৰ দিনত যিসকল লোক নিষ্কৰ্মী আছিল, সেই নিষ্কৰ্মী মানে কাম বন নকৰা এলেহুৱা লোকসকলৰ দ্বাৰা ধোদৰ আলি বনাইছিল। গতিকে সেইটো যিহেতু আহোমসকলে অতি পৰিশ্ৰমী আছিল, পৰাক্ৰমী আছিল, যিসকল ধোদ আছিল তেওঁলোকক লৈও মানে বহুৱাই ৰখা নাছিল, তেওঁলোকক লৈও ধোদৰ আলি নিৰ্মাণ কৰিছিল। আৰু দোল সাজে ঢালি পিঠাগুড়ি, ক'লোৱে আগতে যে বৰা চাউলৰ পিঠাগুড়িৰে হাঁহ কণীৰ সৈতে মিলাই সেয়া আঠা তৈয়াৰ কৰে, আৰু তেনেকৈ পুৰণা দৌলবিলাক আহোম প্ৰশাসনৰ দিনৰ যিবিলাক দৌল সাজিছিল, জয়দৌল, বিষ্ণুদৌল, শিৱদৌল আদি তেনেধৰণে নিৰ্মাণ কৰিছিল। বাৰতি সাগৰ খানি ৰছে বননিত, ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। আৰু সেই দৌলবিলাকটো সজোৱাৰ উপৰিও আৰু কি কৰিছিলে, ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আদিৰ দৰে সেই ধুনীয়া কাৰেংঘৰত ৰজা থাকে, ৰংঘৰত ৰং উৎসৱ আদি পালন কৰা হয়। তেনেধৰণে বিভিন্ন আহোম যুগৰ যিবিলাক ঘৰ আছিল, আজিও আছে, সেয়া শিৱসাগৰত এতিয়াও সুৰক্ষিত হৈ আছে। এইবিলাক অতি সুন্দৰ আছিল বুলি কৈছে, আৰু সেইবিলাক পিঠাগুড়িৰ আঠা বা হাঁহ কণীৰ আঠাৰে এইবিলাক নিৰ্মাণ কৰিছিলে। আৰু বাৰতি সাগৰ, জয়সাগৰ পুখুৰী একদম মানে সাগৰৰ নিচিনা, পাৰাপাৰ নেদেখি, গতিকে তেনেধৰণৰ সাগৰো নিৰ্মাণ কৰিছিল, যিটো প্ৰকাণ্ড পুখুৰী। সোণৰ অসম ই যে হীৰামণি মৰকত ধূলিত বাগৰে। আৰু গোটেই অসমখনেই যেন সোণৰ আছিলে, চাৰিওফালে চালে মানে দৃষ্টিত সোণেই যেন ভাহি আছে, তেনেধৰণে দেখি ইমান উদ্ভাসিত হৈ আছিল, উজ্জ্বলি আছিল। মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে। মাটিৰ চৰু, মাটিৰে নিৰ্মাণ কৰে যিটো মলা চৰু বুলি কয়, সেই মলা চৰুবিলাকত সোণ ৰূপ আদি চৰু হিচাপে তেওঁলোকে মানুহক দিছিলে। সেইটো ঘৰে ঘৰে মানে মানুহক চৰু হিচাপে যেন সোণ ৰূপবিলাক বিলাই দিছিলে, মানে ইমানেই ঐশ্বৰ্যশালী আছিল। মুখৰ মাতত সৰে মৰমৰ মৌ, গীত শুনি শিল পমি যায়। আৰু অসমীয়াসকলৰ মাত ইমান মধুৰ আছিল যে সেই মাতত যেন মৌ বৰষে, অতি শুৱলা আছিল, আৰু সেই মাতত যেন শিলো পমি গৈছিল। গতিকে কবিয়ে এনেধৰণে উপলব্ধি কৰিছে। এই অসম দেশ জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই কতো নাই। কি কৈছে, এনেকুৱা অসম দেশৰ দৰে আৰু দেশ পৃথিৱীত আৰু ক'তো নাই। ইমান সুজলা সুফলা আৰু শস্য শ্যামলা ঐশ্বৰ্য সোণত সুৱগা অসমীয়াৰ, গতিকে এনেকুৱা মৌসনা মাত, এনেকুৱা অসমৰ দৰে দেশ আৰু পৃথিৱীত ক'তোৱেই নাই। মোগল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া। অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া। আৰু অসমৰ এই ঐশ্বৰ্য বিভূতি মনোমোহা ৰূপ সৌন্দৰ্য দেখি এই মোগলসকলে যদিও অসম জয়ৰ অভিযানেৰে অসমলৈ আহিছিল, তেওঁলোকে যুদ্ধবন্দী হৈ আহোমৰ ওচৰত পৰাজিত হৈ তেওঁলোকে যুদ্ধবন্দী হিচাপে গোটেই জীৱন
অসমতেই থাকি গ'ল আৰু সেইসকলে নিজকে এতিয়া অসমীয়া বুলিয়েই পৰিচয় দিয়ে। তেওঁলোক যেন হাড়ে হিমজুৱে খাটি অসমীয়া। আহোম আমাৰ ৰজা সেইদিন ধৰি মোৰ দেশ এই কামৰূপ, আৰু তেতিয়াৰ পৰাই এই কামৰূপ ৰাজ্যখন তেওঁলোকৰ বুলি তেওঁলোকে পৰিচয় দিয়ে আৰু আহোমসকলো তেওঁলোকৰ ৰজা বুলিয়ে তেওঁলোকে মানি লয় আৰু গৌৰৱ বোধ কৰে। অসমৰ হকে যুঁজি অসমৰ হকে মৰো, জ্বলি ইয়াতেই শেষ হয় জীৱনৰ ধূপ। এতিয়া যেন অসমৰ হৈয়েই এই অসম ভূমিতেই যেন জন্ম লাভ কৰোঁ বা অসমৰ হৈয়ে যুদ্ধ কৰোঁ আৰু অসমতেই জীৱন বন্তি যেন শেষ হয়, তাৰ বাবে তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে এই অসমতেই যেন তেওঁলোকে মৰণকো আঁকোৱালি ল'ব পাৰে আৰু অসমৰ হৈয়ে যেন তেওঁলোকে যুঁজিব পাৰে, সেয়া যেন তেওঁলোকক শক্তি দিয়ে। সেইদিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন। যি দিনৰ পৰা ধৰি অসমত বন্দী হৈ ৰ'ল, সেই দিনৰ পৰাই তেওঁলোকে অসমৰ অসমীয়া হিচাপে নিজে পৰিচয় দিছে আৰু তেওঁলোকে জাতি ধৰ্ম সকলো অসমীয়া হিচাপে তেওঁলোকে গ্ৰহণ কৰি নিজকে নিভাঁজ অসমীয়া বুলি পৰিচয় দিছে। বিকশি উঠিল মোৰ অসমৰ দুবৰিতেই, নন্দনৰ বিনন্দীয়া সুখৰ সপোন। অসমতেই তেওঁলোকৰ যি সপোন ৰচি আহিছিল, সেই সপোন যেন তেওঁ অসমতেই থাকি অসমৰ অসমীয়া হিচাপে যেন সেই সপোন বিকশিত হৈ উঠিছে, ফুলি উঠিছে। জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰেই অসমীয়া, মৰিলেও অসমৰেই মই। জীয়াই থকালৈকে যেন মই অসমীয়া বুলিয়েই পৰিচয় দিম আৰু মৰিলেও যেন মই অসমৰ অসমীয়া হিচাপেই মৰোঁ। এয়াই তেওঁলোকৰ অন্তৰত গভীৰ অসমৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি। মৰাৰ পিছতো যদি আহোঁ পুনৰ কেতিয়াবা, আহিম ইয়ালৈ ঘূৰি, স্মৃতিৰ ইতিহাস লৈ অসমৰে অসমীয়া হৈ। আকৌ মৰাৰ পিছতো তেওঁলোকে কৈছে যদি কেতিয়াবা আকৌ ঘূৰি আহোঁ, পূৰ্বজন্ম বা পৰজন্মৰ কথা তেওঁলোকে ভাবি কৈছে যে পৰজন্মটো যেন আকৌ অসমতেই জন্ম হওঁ আৰু অসমৰ যেন স্মৃতি মনত থাকে আৰু অসমৰ অসমীয়া হৈয়ে যেন সদায় গৌৰৱ অনুভৱ কৰোঁ। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসমৰ প্ৰকৃতিয়ে ৰচা। গতিকে অসমৰ ভাষা, অসমৰ যি অসমীয়া ভাষা, অসমৰ যি অসমীয়া গীত, সেয়া প্ৰকৃতিৰ গোন্ধ থকা, কেঁচা মাটিৰ গোন্ধ থকা সেই গীতেই যেন তেওঁ আৱেগিক কৰি তুলিছে, তেওঁ অতি অন্তৰেৰে গ্ৰহণ কৰিছে। বিহগ কিন্নৰ য'ত শুনিলে নীৰৱ হয়, অসমীয়া গীত মোৰ হৃদয় উপজা। বিহগ মানে পক্ষী চৰাই আৰু কিন্নৰ মানে দেৱলোকৰ যি গায়ন, তেওঁলোকেও যেন অসমীয়া ভাষা শুনিলে নীৰৱ হৈ ৰয়, স্তব্ধ হৈ ৰয়। সেই অসমীয়া গীত, সুমধুৰ গীতৰ ধ্বনিত তেওঁলোকৰো অন্তৰ চুই যায় বুলি কৈছে। জনমৰ লগে লগে সুৱদী অসমী মাতে, অসমীক চিঞৰিলোঁ আই। যিদিনা মুদিম চকু, সিদিনাও যাওঁ বুলি কৈ যাম অসমীক দুঠ কপাই। গতিকে কৈছে যে জনমৰ লগে লগে সুৱদী অসমী মাতে, জন্মৰ পিছতেই অসমীয়া মাতেই গ্ৰহণ কৰিছোঁ। অসমীয়া মাত আমি ভাষা সকলো আন্তৰিকতাৰে গ্ৰহণ কৰি অসমৰে অসমীয়া হিচাপে নিজকে পৰিচয় দিছোঁ আৰু মুদিলেও যেন অসমীয়াই কৈ যাম দুঠ কপাই, যে মই অসমীয়া হৈয়ে মৃত্যুক আদৰি ল'ম, আকৌ যেন পুনৰ অসমতেই জন্ম হওঁ। সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল, স্মৃতিহীন আলোকপুৰত, মৰতত কোনোবাই সোঁৱৰিলে নাম মোৰ, অসমৰ সুৱদীয়া ভাষাৰ সুৰত। যেতিয়া মৃত্যুৰ পিছত মানুহে সাধাৰণতে সৰগত থাকে বুলি কয়, যিহেতু স্বৰ্গত থাকে, গতিকে স্বৰ্গটো যদি থাকোঁতে তাত স্বৰ্গ যিহেতু সুখৰ পুৰী বুলি কয়, সেই সুখৰ পুৰীত থাকিলেও মোৰ অসমৰ স্মৃতিয়ে আমনি কৰিব আৰু এই অসমৰ অসমীয়া ভাষা যেন মোৰ অন্তৰত বাজি থাকিব। চিনি পাম, বুজি পাম আমৰণ সৰগতো, মোৰ এই ভাষা অসমীয়া। মই এই স্বৰ্গপুৰী যি আনন্দময় চাৰিওফালে ভোগৰ যি স্থলী, সেই তাত থাকিলেও মই যেন
অসমৰে সেই মাত কথা শুনি থাকিম আৰু অসমীয়া হৈ যেন গৌৰৱ অনুভৱ কৰিম। সৰগত গীত এৰি শুনিম দোকান পাতি অসমৰ গীতটি সুৰীয়া। আৰু সৰগৰ যি কিন্নৰসকলে গান বাজনা কৰে সেই গান বাজনাও যেন মই নুশুনি অসমৰ গীতহে যেন তাত শুনি থাকিম। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ। কবিয়ে অতি গভীৰ দেশপ্ৰেম এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে। তেওঁ অসমখনক ইমানেই ভাল পায় যে তেওঁ জীৱনকালতো অসমকেই অসমীয়া হিচাপে তেওঁ গ্ৰহণ কৰে আৰু মৰণ কালতো তেওঁ অসমক পাহৰিব নোৱাৰে আৰু স্বৰ্গত থাকিলেও তেওঁ যেন অসমৰে সুৱদী সংগীত শুনি থাকিব। জীৱনে মৰণে মই চিৰদিন অসমীয়া হৈ থাকিম আৰু জীয়াই থাকোঁতে যেনেদৰে মই অসমৰ অসমীয়া আৰু মৰিলেও মই সেই মৰণ অসমীয়া হিচাপে বৰণ কৰিবলৈ মই আগবাঢ়ি যাম। এই কবিৰ মনৰ অভিপ্ৰায় আৰু গভীৰ বাসনা। গতিকে কবিৰ যি অসমৰ প্ৰতি গভীৰ শ্ৰদ্ধা দেশভক্তি এই কবিতাটোৰ জৰিয়তে প্ৰকাশ পাইছে আৰু সেয়া কবিয়ে মোগলৰ দৃষ্টিৰে বৰ্ণনা কৰিছে, যেন সেই সময়ত মোগলে এই কথাখিনি অনুভৱ কৰিছিল। গতিকে মোগলসকলেও অসমৰ সেই বিনন্দীয়া ৰূপত মুগ্ধ হৈ অসমত চিৰদিন থাকি নিভাঁজ অসমীয়া হিচাপে নিজকে পৰিচয় প্ৰদান কৰিছিল আৰু সেই মুছলমান সম্প্ৰদায়ৰ লোকসকলে আজিও নিজকে অসমীয়া বুলি গৌৰৱ অনুভৱ কৰে। গতিকে কবিতাটোৰ জৰিয়তে গভীৰ দেশপ্ৰেম প্ৰকাশ পাইছে আৰু যে কেনেকৈ মুছলমান সম্প্ৰদায়ৰ কবি সৈয়দ আব্দুল মালিকে নিজকে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰে আৰু তেওঁ জীৱনে মৰণেও অসমীয়া হৈ থাকিব বিচাৰে, সেয়া কবিতাটোৰ জৰিয়তে অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। গতিকে কবিতাটো ইমানতে অন্ত পৰিল। তোমালোকে সুন্দৰভাৱে ইয়াত থকা শব্দাৰ্থবোৰ মুখস্থ কৰিবা আৰু কবিতাটো বাৰে বাৰে পঢ়ি তোমালোকে হৃদয়ংগম কৰিবা। হৃদয়ত যেতিয়া অনুভৱ কৰিবা তেতিয়াহে কবিতাৰ ভাৱ বস্তু তোমালোকে উপলব্ধি কৰিব পাৰিবা। আৰু ইয়াৰ পিছত আমি প্ৰশ্নসমূহলৈ আহোঁ। তোমালোকে সেই প্ৰশ্নসমূহ নিজে কৰিবলৈ অলপ চেষ্টা কৰিবা আৰু যিখিনি কৰিব নোৱাৰা সেয়া মই তোমালোকক হোৱাটছআপ যোগে পঠাই দিম। এতিয়া আমি আলোচনা কৰোঁ কিছুমান। চমু উত্তৰ দিয়া। সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। আমি পাইছোঁৱেই যে সৈয়দ আব্দুল মালিক দেৱৰ এখনেই কবিতা পুথি, সেইখন হৈছে বেডুইন। মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? মোগলসকলে অসমৰ সেউজীয়া দুবৰিত ভৰি দিছিল। অসমৰ হেংদাং ক'ত জিলিকিছিল? অসমৰ হেংদাং যি আহোমসকলৰ বীৰত্বৰ প্ৰতীক, হেংদাংখন দুপৰৰ পূৰ্ণ আলোকত জিলিকি উঠিছিল। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? ম'হৰ শিঙৰ পেঁপাৰে তেওঁলোকে ম'হৰ শিঙৰ পেঁপা অসমীয়াসকলে বজাইছিল, যিটো আজিও আমাৰ যি প্ৰাণৰ বহাগৰ উৎসৱ বিহুত, সেই বিহুত এতিয়াও ম'হৰ শিঙৰ পেঁপা বজাই মানুহৰ মন আকৰ্ষণ কৰে বা মোহিত কৰে। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? হাঁহ কণী আৰু বৰা চাউলৰ পিঠাগুড়িৰে আঠা তৈয়াৰ কৰি দেউল সাজিছিল। গতিকে এইখিনি আমি চমু প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিবা। আৰু ইয়াত কিছুমান আছে যে অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত, কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা। এই ব্যাখ্যা কৰাখিনি যিহেতু দীঘলীয়া, এনেধৰণে আলোচনা কৰাটো অসুবিধা হ'ব। তোমালোকক সেইখিনি মই হোৱাটছআপ যোগে প্ৰশ্নৰ উত্তৰ দিম। আৰু অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল? নিজৰ ভাষাৰে লিখা। তোমালোকে আগতেই পাইছা অসমৰ পুৰুষসকল যেনেদৰে যুঁজাৰু আৰু তিৰোতাসকলো, বীৰাংগনাসকলেও তেনেদৰে যুঁজাৰু আৰু যুদ্ধৰ সাজেৰে ৰণচণ্ডী মূৰ্তি ধৰি যুদ্ধ প্ৰাংগণত অৱতীৰ্ণ হৈছিল। ক'ত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীৰ আজলিত? যিহেতু শুকান সান্দহত পানী দিলে ওফন্দি উঠে, তেনেদৰে অসমৰ সৈন্যৰ সংখ্যা কম হ'লেও তেওঁলোকে দেশভক্তিৰ যি যুদ্ধ ক্ষেত্ৰত নামি পৰিলে তেওঁলোকৰ শক্তি অসীম হৈ পৰে, সান্দহৰ দৰে ফুলি উঠে।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া তোমালোকক মই অসমীয়া কবিতাটোৰ সাৰাংশখিনি কৈ যাম আৰু তোমালোকে সেয়া ভালকৈ লিখিবা। মই অসমীয়া কবিতাটোত যিহেতু সৈয়দ আব্দুল মালিকদেৱে মোগলৰ দৃষ্টিৰে অসমখন কেনে ঐশ্বৰ্যশালী, কেনে বিভূতি, এই সকলোবিলাক অপৰূপ সৌন্দৰ্যৰ অধিকাৰী আছিল, সকলোবিলাক কবিতাটোৰ মাজেৰে দাঙি ধৰিছে। ইয়াত কবিয়ে বৰ্ণনা কৰিছে যে মই অসমীয়া কবিতাটোত অসমৰ মুছলমানসকলে সুদূৰ পশ্চিমৰ পৰা আহি কিদৰে অসমৰ অসমীয়া হৈ পৰিল তাৰ সুন্দৰ ব্যাখ্যা তুলি ধৰা হৈছে। এই কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি থকা আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া ল'ৰা তিৰোতাৰ মাজত দেখা পোৱা স্বদেশ প্ৰেম মোগলসকলৰ অন্তৰ চুইছে। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰিল। হাড়ে হেমুজে তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল। কবিয়ে কবিতাটোত মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে। অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয়গাথা আজিও যেন অক্ষুণ্ণ হৈ আছে। কবিয়ে সেয়েহে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে। মৰিলেও অসমীয়া হৈ জনম লোৱাটোৱেই তেওঁ কামনা কৰিছে। অসমীয়া পৰিচয়েৰে তেওঁ জীৱনে মৰণে চিৰকাল থাকিব খোজে এই মাটিৰ মায়াত বন্দী হৈ। অসমীয়া গীত মাত আৰু ভাষা তেওঁ সৰগতো চিনি পাব বুলি দৃঢ়তাৰে কৈছে। এই দৃঢ়তাই আমাৰ অতীত আৰু বৰ্তমান সংযোগ সেতু। জীৱনে মৰণে অসমীয়া হ'ব খোজা কবিজনৰ এয়া এক অনুপম কবিতা, য'ত ঐতিহ্যৰ মাজেৰে জাগৰিত হৈছে মাতৃভূমিৰ প্ৰতি গভীৰ কৃতজ্ঞতা। গতিকে এই কথাখিনি তোমালোকক মই কৈ গৈছোঁ, তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা, কবিতাটো ভালকৈ পঢ়িবা আৰু বাকী প্ৰশ্ন উত্তৰখিনি তোমালোকক মই হোৱাটছআপ যোগে পঠাই দিম। গতিকে আজিলৈ আহোঁ, পুনৰ তোমালোকক লগ পাম বুলি আশা থাকিল।